অথনি কি কৰি আছে কৈছে ইমানকে ফোন কৰিছো সোনকালে যাব লাগে আকৌ দেৰি হলে মানে ডক্টৰ লগেই নাপাম লাগিলে তোৰ কাৰণে এপইণ্টমেণ্ট যিটো টাইম দিছে সেই টাইমত নগলে মানে পিছত লগ পাম নেকি কৰবালৈ গুচি গ'লে তেতিয়া কি হ'ব আজি চেকআপৰ কাৰণে মাতিছে তোৰ কাৰণে মই দেখুৱাই নহ'ব যেন পাইছো তই যদি নোৱাৰ বিজি আছিলি কিবা কামত তেতিয়াহ'লে মই কৈ দিয়া হ'লে হৈ যায় তেতিয়া মই মাৰ লগতে গুচি যাব পাৰোঁ সোনকালে কিন্তু তই আকৌ ইমান দেৰি কৰি আছ এতিয়া মই সেইকাৰণে অকলে যাওঁ বুলি ওলাইছিলোৱে আৰু ভাল তই আহি পালি নহ'লে অকলে গুচি গ'লো হয় চৰি জুলি তই প্লিজ খং নকৰিবি না আৰু মইতো সোনকালে আহিবলৈ ওলাইছিলোঁ তাৰপিছত মোৰ ড্ৰেছটোত মানে মায়ে ক'ৰবানো কি উঠাই লৈ আহিছিলে গোটেই লেতেৰা লগাই দিলে জানো তই মানে ইমান খং উঠিছে নহয় আকৌ ড্ৰেছ চেঞ্জ কৰিব লগা হ'ল সেইটো কাৰণে অকণমান দেৰি হ'ল বাৰু প্লিজ বেয়া নাপাবি আৰু এতিয়াও ইমান দেৰি হোৱা নাই নহয় অকল 15 মিনিটহে লেট হৈছে আৰু ডক্টৰ থাকিব দে তোক এটা টাইম দিছে আৰু তই সেই বুলি সেইটো টাইমত নগলি বুলি আৰু তোৰ চেকআপ নকৰিব যে সেইটো কিবা কথা আছে নেকি কিয় নকৰিব আকৌ ডক্টৰ ইমান সোনকালে গুচি নাযায় নহয় গতিকে ব'ল এতিয়া সোনকালে ওলাই যাওঁ মই মোৰ নিজৰ গাড়ী লৈ আহিছোঁ কাৰণ তই অটত যাবলৈ প্ৰব্লেম হ'ব ন সেইকাৰণে গাড়ীখনকে লৈ আহিলোঁ আচ্ছা সেইটো কথা সেইকাৰণে দেৰি হ'ল মই তাকে ভাবিছোঁ ইমান দেৰি কৰিছ তই অকণমান সোনকালে আহিব লাগে বুলি টাইমটোতো তোক কৈছিলোৱে মই আকৌ ভাবিলোঁ তোৰ চাগে ৰেডি হৈয়ে হোৱা নাই তই মেকআপ কৰি বহিয়ে আছে চাগে আইনাখন চাইছে তেনেকৈহে ভাবিছিলোঁ আৰু বাৰু তই গাড়ী লৈ আহিছ ন ভালে কৰি দিলে গাড়ীখন লৈ আহিলি এনেও মই এতিয়া কেব বুক কৰি যাম বুলি ভাবিছিলোঁ কাৰণ অটত যাবলৈ দিগদাৰ হ'ব আকৌ অট'বোৰ জানোৱে আৰু কিমান জোকাৰ খাই যায় গাড়ীখনত গ'লে মানে অকণমান আৰাম হ'ব সেইকাৰণে মই কেব বুক কৰিম বুলি ভাবিছিলোঁ তই লৈ আহিলি যদি ভালে আছে দে বাৰু এতিয়া সোনকালে যাওঁ ব'ল ইয়াত আকৌ লেট কৰি নাথাকোঁ নহ'লে লগে যাওঁ আকৌ সেইকাৰণতে আহিছোঁ আৰু হ'ব দে মই লগ পাবি বুলি কৈছোঁ নহয় গতিকে টেনশ্যন হ'ব নালাগে বাৰু ব'ল যাওঁ এতিয়া তুমি মোৰ ঘৰৰ বাহিৰত কি কৰিছা কিয় আহিছা ইয়ালৈ তোমাক মই কৈছিলোঁ নাই ইয়ালৈ আৰু অহাৰ কোনো প্ৰয়োজন নাই সেইদিনা তুমি পাৰ্চটো দিবলৈ আহিলা ঠিক আছে বাৰু মোৰ পাৰ্চটো এনেও দৰকাৰ হৈ আছিলে মইতো হেৰালে বুলি ভাবিছিলোঁ কিন্তু তুমি দিবলৈ আহিলা তাৰ কাৰণে থেংক ইউ ছ' মাছ কিন্তু আজি কিয় আহিছা তুমি আজিতো মোৰ একো বস্তু তোমাৰ ওচৰত নাই গতিকে ইয়াতো তোমাৰ কামেই নাই তথাপিও তুমি ইয়াত আহি ৰৈ আছা কিয় হাই জুলি আৰু মই ইয়াত কি কৰিছোঁ মানে কিয় সেইদিনা হয়তো তোমাক কোৱা নাছিলোঁ নেকি তোমাৰ আজি চেকআপ আছে মই তোমাক নিবলৈ আহিম বুলি বাছ সেইকাৰণে মই গুচি আহিলোঁ অথনিৰ পৰা ৰৈ আছোঁ ইয়াত তোমাক কলো কৰিলোঁ কিন্তু তুমি ৰিচিভে নকৰিলা আৰু তোমাৰ নাম্বাৰটো মানে তুমি যে গৈছিলা মোৰ ওচৰত দাঁতৰ প্ৰব্লেম দেখাবৰ কাৰণে তেতিয়া তোমাৰ ফোন নম্বৰটো দিয়া নাছিলা জানো তাৰ পৰা লৈছোঁ তুমি সোধাৰ আগতে মই কথাটো কৈ দিছোঁ আগতীয়াকৈ নহ'লে আকৌ বেলেগ কিবা কিবি ভাবি থাকিবা নহয় পিছে তুমি ইমান দেৰি কৰিলা যে টাইমটো পাৰ হৈ গ'ল 10টা বজাতে তোমাৰ এপইণ্টমেণ্ট আছিলে 10টা বজাত তোমাক মাতিছিলে এতিয়া 10:30 বাজিলে মই সেইকাৰণে ভাবিছোঁ তুমি ওলাই আহিবা ফোনটো ৰিচিভটো কৰাই নাই আৰু ঘৰলৈ গ'লেও তুমি খং কৰিবা সেইকাৰণে ইয়াতে ৰৈ আছিলোঁ পিছে মোৰ নামটো ৰাজীৱ দেই তুমি মোক ৰাজীৱ বুলি ক'বা তোমাৰ নাম জানাত মোৰ কোনো ইণ্টাৰেষ্ট নাই তোমাৰ নাম যিয়ে নহওক কিয় মইতো তোমাক তোমাৰ নামটো সুধি থকা নাই গতিকে সেইবোৰ বাদ দিয়া আৰু মই যিটো সুধিছোঁ সেইটো কোৱা তুমি ইয়ালৈ কিয় আহিছা আৰু সেইদিনা তুমি যেতিয়া কৈছিলা মই তোমাক ডাইৰেক্টলি মানা কৰি দিছিলোঁ কোৱা নাছিলোঁ নেকি তুমি অহাৰ কোনো প্ৰয়োজন নাই ট্ৰিটমেণ্টৰ কাৰণে যিমান যি খৰচ আছিলে গোটেইবোৰ পে' কৰিলা তুমি সিমানখিনিলৈকে ঠিকেই আছে এতিয়া বাকী যি কৰিব আছে সেয়া মই কৰি ল'ম মেনেজ কৰিব মই পাৰিম নহয় মই মোৰ ফ্ৰেণ্ডৰ লগত নহ'লে মাৰ লগত যাম বুলি কৈছিলোঁ আৰু এই মোৰ ফ্ৰেণ্ড হয় সেইদিনা তোমাক কৈছিলোঁ এই মোৰ বেষ্ট ফ্ৰেণ্ড হয় গতিকে এই আহিছে মোৰ লগত যাবৰ কাৰণে তোমাক মই নালাগে বুলি কৈছিলোঁ নহয় তুমি কিয় আহিব লাগে আৰু এটা কথা মই মোৰ ফ্ৰেণ্ডৰ লগতে যাম গতিকে তুমি ইয়াত এনেই ৰৈ থাকি টাইম ৱেষ্ট নকৰিবা তোমাৰ নিজৰ কাম এটা আছে কি মা তুমি যে আৰু তুমি এতিয়া হঠাৎ মোক এনেকৈ ঘৰলৈ মাতি দিলে মই যাব নোৱাৰোঁ নহয় কিন্তু মা তোমাক মই কৈ অহা নাছিলোঁ জানো জুলি আজি চেকআপৰ কাৰণে মাতিছিলে ডক্টৰে তাই মোক লগ ধৰিছিলে আৰু তাই ভাল থাকিলেও বেলেগ কথা আছিলে তাই ভৰি এটা খোজকাঢ়িব নোৱাৰে সেইকাৰণে তাই মোক লগ ধৰিছে তাইতো অকলে যাব নোৱাৰে নহয় ভাঙা ভৰিটোলৈ বুজি পাইছা এতিয়া কিয় মোক মাতি আছা ন মই এতিয়া যাব নোৱাৰোঁ তাইৰ লগত যাবলৈ অলৰেডি মই ঘৰৰ পৰা ওলালোঁ এতিয়া কি যে আৰু মা তাইক মই অকলে কেনেকৈ পঠিয়াই দিওঁ বাৰু এতিয়া কোৱাচোন বাৰু হ'ব দিয়া তাইক মই কৈ চাওঁ তোমালোকৰ পৰা শান্তি নাই আৰু দেই একেবাৰে ক'ব নোৱাৰে কি প্ৰব্লেম হৈ থাকিব তাৰপিছত মোক তুমি মাতি পিনে আমনি লগাই থাকিবা হ'ব দিয়া গৈ আছোঁ মই ঐ জুলি তই প্লিজ বেয়া নাপাবি হা আই এম ৰিয়েলি চৰি কিন্তু মই এতিয়া তোৰ লগত মেডিকেল যাব নোৱাৰিম গ'লেও অলপ দেৰিকৈ যাব পাৰিম কিন্তু তোৰতো টাইমটো পাৰো হৈ গৈছে অলৰেডি 10:30 ইয়াতে বাজিলে এতিয়া আৰু লেটকৈ গ'লে তোৰ ডক্টৰ লগ নাপাব পাৰ কিন্তু মায়ে দেখিছে নাই ফোন কৰি পিনে এতিয়া মোক ঘৰলৈ মাতিলে কিবা এমাৰ্জেঞ্চি আহিছে বোলে মই এতিয়া ঘৰলৈ যাবই লাগিব নগ'লে নহ'ব উপায় নাই চাচোন মই ক'লোৱে মাক যে তোৰ লগত মই মেডিকেল যাম বুলি কিন্তু এতিয়া ফোন কৰি কৈছে বোলে এমাৰ্জেঞ্চি কিবা এটা ইম্পৰ্টেণ্ট কাম আছে তই সোনকালে এতিয়া আহিব লাগিব এনেকৈ কৈছে এতিয়া মোক কি কৰি একো ভাবি পোৱা নাই তোকো এনেকৈ অকলে এৰি দিবলৈ বেয়া লাগিছে নহয় জুলি প্লিজ বেয়া নাপাবি হা মইতো আহিছিলোঁৱে কিন্তু কি কৰিবি ক মায়ে এতিয়া কি এমাৰ্জেঞ্চি কামৰ কাৰণে মাতিছে সেইটোও নাজানো নহয় ফোনতো নক'লে ঘৰলৈ মাতিছে গতিকে
জুলি তই এটা কাম কৰ না এই ডক্টৰৰ লগতে গুচি যা তোমাৰ নামটো কি আছিলে মইতো তোমাৰ নামো নাজানো বাৰু যি হওক জুলিক আজি তুমিয়ে লৈছো তোমাৰ লগত মই যাব নোৱাৰিম এতিয়া এমাৰ্জেঞ্চি কাম এটা ওলাইছে গতিকে তুমি বেয়া নাপাবা যে প্লিজ মোৰ ফ্ৰেণ্ডক লৈ যোৱা ডক্টৰৰ ওচৰলৈ হাই তোমাৰ নামটো পিহু হয় ন জুলিৰ মুখত তোমাৰ নামটো শুনিয়ে থাকো মোৰ নামটো ৰাজীৱ হয় আৰু ইটছ অ'কে হ'ব দিয়া একো নাই তোমাৰ কিবা এমাৰ্জেঞ্চি আছে তুমি যাব পাৰা মইতো এনেও জুলিক কৈ আছো যে তাইক ময়ো মেডিকেল লৈ যাম চেকআপৰ কাৰণে আৰু যিহেতু মোৰ গাড়ীৰে খুন্দা মাৰিলো গতিকে যেতিয়ালৈকে ভৰিটো ঠিক নহয় তেতিয়ালৈকে যি দায়িত্ব ল'ব লাগে সেই গোটেইবোৰ দায়িত্ব মই ল'ম বুলি কৈছোৱেই কিন্তু তাইহে মোৰ লগত যাবলৈ মানা কৰি আছে মোৰতো কোনো আপত্তি নাই মইতো অথনিৰ পৰাই ইয়াত ৰৈ আছো জুলিৰ কাৰণে গতিকে তুমি যোৱা তোমাৰ প্ৰব্লেম হৈছে জুলি তুমি এতিয়া মোৰ লগত চেকআপৰ কাৰণে যাবা নে আজি নাযাওঁ বুলি ভাবিছা নগ'লে কিন্তু তোমাৰে প্ৰব্লেম আছে দেই কাৰণ তোমাৰ ভৰিটো সোনকালে ভাল হ'ব লাগে গতিকে তুমি মানে এতিয়া তোমাৰ ওচৰত একো ৰাস্তা নাই হয়তো মোৰ লগত যাব লাগিব নহ'লে আজি ঘৰতে থাকিব লাগিব এইটো তুমি নিজে ডিচাইড কৰি লোৱা কি কৰা একটুতো লেট কৰি আহিলি ইমান সোনকালে অহা হ'লে তেতিয়া এতিয়ালৈকে ঘৰে আহিব পাৰিলো হয় আৰু তোৰ আজি ইম্পৰ্টেণ্ট কাম ওলাব লাগে নে তোৰ মানে খং উঠি যায় দেই চব তোৰ কাৰণে হৈছে মই তেতিয়া অকলে যাব পৰা হ'লে অকলে গুচি গ'লো হয় কাকো মই ইমান খাতি কৰি নাথাকো আৰু তই তোৰ কাৰণে হৈছে চব তই অকণমান সোনকালে ওলাই অহা হ'লে 10টা বজাত টাইম দিছিলে ধুনীয়াকৈ দেখাই মেলি তেতিয়া ঘূৰি আহিব পাৰিলো হয় আৰু তোক মায়ে মাতিছে সেইটো কামো কৰি দিব পাৰিলি হয় কিন্তু তোৰ আজিয়ে কাম ওলাব লাগে যা তোৰ পৰা যে একো আশাই কৰিব নালাগে ক'ত যাব আছে গৈ থাক এতিয়া মোক চেহেৰা দেখাই নাথাকিবি খং উঠিছে মোৰ আহা জুলি তুমি আকৌ তোমাৰ বেষ্ট ফ্ৰেণ্ডক কিয় খং কৰিছা তাইচোন তোমাৰ লগত যাবৰ কাৰণে আহিছিলে আৰু এতিয়া তাইক ঘৰলৈ মাতিছে কাৰণেহে তাই গৈছে গতিকে মাকৰ কথাটো পেলাব নোৱাৰি আৰু তোমাৰ লগত এতিয়া মই যাম বুলি কৈছোৱেচোন মই তোমাক নিবৰ কাৰণে ৰাতিপুৱা 9:30 পৰা ইয়াত তোমাৰ কাৰণে ৱেইট কৰি আছো আৰু ফোন কৰি আছো কিন্তু তুমি মোৰ ফোনটোতো ৰিচিভ কৰিব পাৰা এবাৰো ৰিচিভ কৰা নাই আচ্ছা মানি লৈছো অচিনাকি নাম্বাৰ পোৱাৰ কাৰণে হয়তো তুমি ৰিচিভ নকৰিব পাৰা কিন্তু মই ভাবিলো 10টা বজাত তোমাৰ ডক্টৰৰ লগত চেকআপ কৰিবলৈ আছে লগ কৰিব আছে গতিকে তুমি ঘৰৰ পৰা ওলাবা তেতিয়াই মোক দেখিবাই আৰু তেতিয়া তোমাক লৈ যাম কিন্তু নাই তুমি ইমান লেট কৰি আছা মই আকৌ ভাবিলো কিবা হ'ল বাৰু এতিয়া খং কৰি থাকিব নালাগে তুমি তোমাৰ খংটোতকৈ বেছি ইম্পৰ্টেণ্ট তোমাৰ ভৰিটো হয় গতিকে এতিয়া সকলো কথা বাদ দি মোৰ লগত ব'লা ঠিক আছে ব'লা এনেও দেৰি হৈছে মোৰ এতিয়া মোৰ ওচৰত কোনো অপশ্যন নাই সেইকাৰণে মই তোমাৰ লগত যাবলৈ ৰাজি হৈছোঁ নহ'লেতো নগ'লোৱে হয় কেতিয়াও এনেও লেট হৈ গৈছে আৰু এই পিহুজনীৰ কাৰণে বেছি লেট হৈ গ'ল আৰু তাইৰ কাৰণে এতিয়া মই তোমাৰ লগত যাব লগা হৈছে হ'ব দিয়া এতিয়া দেৰি কৰি নাথাকিবা ডক্টৰ আজি লগ পাম নে নাপাম ভগৱানেহে জানে ব'লা সোনকালে নাই নাই তেনেকুৱা একো নহয় তুমি ইমান টেনশ্যন নল'বা ইমান চিন্তা কৰাৰ কোনো কথা নাই আৰু এসপ্তাহৰ পিছত তোমাৰ প্লাষ্টাৰটো খোলা হ'ব দেই চাবলৈ গ'লে তোমাৰ বয়ফ্ৰেণ্ডে তোমাৰ বহুত ভালকৈ কেয়াৰ লৈছে চাগে সেইকাৰণে তুমি ইমান সোনকালে ভাল হৈছা সঁচাকে তুমি বহুত লাকি হয় যে তোমাক ইমান ভাল পোৱা ইমান মৰম কৰা বয়ফ্ৰেণ্ড এজন পাইছা গতিকে এওঁক তুমি তোমাৰ পৰা আঁতৰ হ'ব নিদিবা বুজিছা নহয় মই কি কৈছো বাৰু হ'ব দিয়া আৰু এসপ্তাহৰ পিছত তুমি থেংক ইউ ছ' মাছ ডক্টৰ নহয় মানে ভৰিটো সোনকালে ভাল হ'লে মানে মোৰো ভাল হ'ব নহ'লে মোৰ বহুত প্ৰব্লেম হৈ গৈছে আৰু এইখিনি ঘৰৰ ভিতৰত সোমাই একেবাৰে বৰ হৈ গৈছোঁ সেইটো কাৰণে মই মানে অলপ ভয়ো খাই আছোঁ ভাল হ'বই নে নহ'ব বুলি বাৰু এসপ্তাহৰ পিছত আকৌ আহিব লাগিব ন ঠিক আছে হ'ব দিয়ক আৰু ডক্টৰ ইম্পৰ্টেণ্ট কথা এটা আচলতে এওঁ মোৰ বয়ফ্ৰেণ্ড নহয় না মোৰ ফ্ৰেণ্ডো নহয় একচুৱেলি এওঁৰ ওচৰত মই এবাৰ দাঁতৰ ট্ৰিটমেণ্টৰ কাৰণে গৈছিলোঁ তেনেকৈয়ে চিনাকি বিশেষ আমাৰ মাজত তেনেকুৱা একো ৰিলেশ্যন নাই গতিকে আপুনি ভুল বুজি আছিলে কাৰণে কথাটো ক্লিয়াৰ কৰি দিলোঁ বাই দ্য ৱে যাওঁ এতিয়া থেংক ইউ ছ' মাছ জুলি তোমাক কথা এটা কওঁ তুমি প্লিজ বেয়া নাপাবা হা একচুৱেলি ভিতৰত ডক্টৰে যি ক'লে তাৰ কাৰণে আই এম চৰি আচলতে মোৰ গাড়ীয়ে তোমাক খুন্দা মাৰি দিওঁ আৰু সেইটো কাৰণে মই তোমাৰ ইমান কেয়াৰ ল'ব লগা হৈছে যাতে তোমাৰ ভৰিটো সোনকালে ভাল হৈ যাওক আৰু সেইকাৰণে ডক্টৰে ভুল বুজিছে ভাবিছে আমি কাপল হয় বুলি কিন্তু তুমি আকৌ মোক ভুল নবুজিবা মইতো কাকো একো কোৱা নাই নহয় বাৰু যি নহওক তুমি যে ভিতৰত ক'লা মই তোমাৰ ফ্ৰেণ্ডো নহয় বুলি আচলতে তুমি যদি বেয়া নোপোৱা আমি ফ্ৰেণ্ড হ'ব পাৰিমনে কাৰণ আমিতো এতিয়া সদায় লগ পাই থকাই হৈছে মানে সদায় নহয় কিন্তু প্ৰায়ে আমি লগ পায়েই থাকোঁ আৰু যিহেতু আমাৰ মাজত এতিয়া মানে কথা বতৰা হৈয়ে আছে যেনেকৈ নহওক কিয় গতিকে আমি ফ্ৰেণ্ডশ্বিপটো কৰিব পাৰোঁ সেইটোতো তুমি বেয়া পাব নালাগে যদি তোমাৰ কিবা আপত্তি আছে তেতিয়াহ'লে মই তোমাক জোৰ নকৰোঁ কিন্তু তথাপিও মই তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব বিচাৰিছোঁ এতিয়া তোমাৰ কথা তুমি কি ভাবা আচ্ছা এতিয়া মই কি বিচাৰোঁ বা কি ভাবিছোঁ তুমি সেয়া জানিব বিচাৰিছা ঠিক আছে মই ডাইৰেক্টলি তোমাক কওঁ মই কি বিচাৰোঁ জানা তোমাৰ আৰু মোৰ মাজত
ডক্টৰ আৰু পেচেণ্টৰ ৰিলেশ্যনটো থাকিলে বেছি ভাল বুলি মই ভাবোঁ, তাতকৈ বেছি আৰু যদি একো নহয়। গতিকে এইষাৰ কথা তোমাৰ মনত থাকিব নহয়। মই তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব বিচৰা নাই। গতিকে মোৰ চেকআপ হৈ গ'ল, ঘৰলৈ যাব লাগে আমি। তুমি যদি মোক থ'বলৈ নোযোৱা মই নাই কেব নাই, বুক কৰি ল'ম। তুমি কি কৈছা জুলি? তোমাক মই লগত লৈ আহিছো, গতিকে এতিয়া লগত আনি পিনে তোমাক ইয়াৰ পৰা এৰি দিব নোৱাৰো নহয়। মই তোমাক ঘৰত থৈ আহিম। আৰু যদি তুমি ভাবিছা যে তুমি মোৰ লগত ফ্ৰেণ্ডশ্বিপ নকৰাৰ কাৰণে মই এতিয়া তোমাৰ কেয়াৰ নলওঁ বা তোমাক ইয়াতে এনেকৈ এৰি থৈ যাম, তেনেকুৱা নহয়। মই কৈছো নহয়, তোমাৰ ভৰিটো ঠিক নোহোৱালৈকে সকলো দায়িত্ব ল'ম। গতিকে যেতিয়ালৈকে তুমি ঠিক নোহোৱা তেতিয়ালৈকে মই তোমাৰ কেয়াৰ ল'ম। বাকী তুমি এতিয়া যিখিনি কথা ক'লা সেইখিনি মই ভালকৈ বুজি পাইছো। সেইকাৰণে মই তোমাক আগতীয়াকৈ কৈছো যে মই তোমাক জোৰ নকৰোঁ। যদি তুমি ভাবা যে মই তোমাৰ ফ্ৰেণ্ড হোৱাৰ যোগ্য হয়, তেতিয়াহে মই কৈছো যে মোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবলৈ। আৰু বাকী তুমি যি ভাল দেখা। বাৰু হ'ব দিয়া, এইবোৰ কথা পিছতো হৈ থাকিব। তোমাৰ এনেকৈ ৰৈ থাকিবলৈ প্ৰব্লেম হৈছে নহয়, ব'লা তোমাক ঘৰত থৈ মই ডিউটিলৈ যাওঁ। জুলি, তই আহি পালিহি। পিছে ইমান দেৰি হ'ল যে, আৰু হেৰি নহয়, ডক্টৰে কি ক'লে? ভাল হৈছেনে নাই হোৱা বাৰু? প্লাষ্টাৰটো খুলিব হৈছেনে? মোৰ যে ইমান চিন্তা হৈ আছে, তই যে কেতিয়া ভাল পাবি আৰু ভৰিটো। পিছে হেৰি নহয় জুলি, তই পিহুৰ লগতহে যোৱাৰ কথা আছিলি। পিহুকচোন মই সেই বজাৰতে মাকৰ লগত দেখি থৈ আহিছোঁ। মাকৰ লগত ফাৰ্মাচীনে ক'লে গৈছিলে বোলে। তোৰ লগত নগ'ল নেকি তাই? আৰু তাই যদি তোৰ লগত নগ'ল তেতিয়াহ'লে তই কাৰ লগত গ'লি? অকলে গুচি গ'লি নেকি? মোক কোৱা হ'লে হৈছে। মই লগত গৈ দিওঁ নহয়, অকলে যোৱা নাই। পিহুৰ লগতে যাবলৈ ওলাইছিলোঁ। তাই অলপ দেৰিকৈ আহিলে আকৌ। তাৰপিছত আকৌ আমি যাবলৈ ওলাওঁতে তাইক মাকে ফোন কৰি মাতিলে কিবা এমাৰ্জেঞ্চি আছে বুলি। ফাৰ্মাচীত গৈছিলে নেকি? তেতিয়াহ'লে মাকৰ চাগে কিবা প্ৰব্লেম হ'ল, সেইটো কাৰণে তাই লগালগ গুচি গ'ল। আৰু মই একচুৱেলি এই যে সেইদিনা মোৰ পাৰ্চটো দিবলৈ আহিছিলে ডেণ্টিষ্টজন, সি আহি পিনে আমাৰ ঘৰৰ ওচৰতে ৰৈ আছিলে। মোক লৈ যাম বুলি কৈছিলে যে চেকআপৰ কাৰণে, সঁচাকৈ আহিছিলে। পিছত পিহুৱে যাব নোৱাৰা বুলি কোৱাত উপায় নাপায় আৰু তাৰ লগতে যাব লগা হ'ল। তাৰ লগতে গ'লোঁ। এতিয়া সিয়ে মোক থৈ গ'লহি। বাৰু সেইবোৰ বাদ দিয়া। ডক্টৰে কৈছে এসপ্তাহৰ পিছত প্লাষ্টাৰটো খুলিম বুলি। ঠিক হৈছোঁ বোলে। প্লাষ্টাৰ খুলিব পাৰিম আৰু। খোলাৰ পিছততো ঠিকেই আছে। অঁ হয় নেকি? তই সেই ল'ৰাটোৰ লগত গ'লি? ভালে আছে ভালে আছে। ল'ৰাটো পিছে বৰ ভাল লাগিছে দেই মোৰ। হেৰি নহয়, তোৰ কাৰণে যে ইমানবোৰ কৰি আছে, আজিৰ দিনত আৰু কোনোবাই ইমানবোৰ কৰি দিয়ে নে এনেই এনেই? তোৰ ট্ৰিটমেণ্টৰ কাৰণে ইমানখিনি টকা হেৰি পে' কৰিলে। এনেই আৰু কৰি দিয়া নাই দেই। গাড়ীখনেতো খুন্দিয়ালে বুলি আৰু ইমানবোৰ আজিকালি কোনে কৰি থাকে কচোন? এনেই খৰচ পাতিৰ কাৰণে কিবা এটা দিয়ে আৰু তাৰপিছত বাদেই দিয়ে, খা খবৰ নলয়। কিন্তু ই আকৌ তোক হস্পিটেললৈ লৈও গৈছে, থৈও গৈছে ঘৰত। কথাটো বৰ বেলেগ যেন পাইছোঁ। বাৰু হ'ব দে, সেইবোৰ বাৰু পিছতো পাতি থাকিম। তই এতিয়া ভাগৰ জুগৰ আহিছ, যা অকণমান আৰাম কৰি লগে। মই তোৰ কাৰণে খাবলৈ কিবা এটা বনাই দিওঁ, খাই ল'বি দেই।